শিক্ষা একাডেমি অসম চেণ্টাৰৰ ফালৰ পৰা সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ পেলাই আজি ক্লাছটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, লগতে আপোনালোকৰ মন্তব্যটো কমেণ্ট ছেকশ্যনত জনাব পাৰে। বলক তেনেহ'লে আজি আমি ক্লাছটো আৰম্ভ কৰোঁ। আজি আলোচনা কৰা গোটেইকেইটা কুৱেশ্যন হ'ব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। ইয়াৰ কাৰণে আপোনালোকে যদি সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব পাৰিব যে আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে, আপোনালোকৰ প্ৰিপাৰেশ্যনৰ লেভেলটো কিমানলৈকে হৈছে সেইখিনিক নিজকে জাজমেণ্ট কৰিব পাৰিব। লগতে আপোনালোকে এনেধৰণৰ যদি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ এইকেইদিন পাব বিচাৰে তেনেহ'লে কি কৰিব পাৰে, আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব পাৰে যে ক্লাছ বিচাৰে কিনে নাই, কেনেধৰণৰ কুৱেশ্যনটো দিলে আপোনালোকে কি হ'ব, উপকৃত হ'ব। মেথছ বা জিকে কোনটোৰ ওপৰত কি হৈছে অধিক প্ৰশ্ন আনিলে আপোনালোকৰ কি হ'ব, সুবিধা হ'ব, সেইখিনি কি কৰিব তলত কমেণ্ট ছেকশ্যনত জনাব পাৰিব। তো আহক আমি আজি ক্লাছটো আৰম্ভ কৰোঁ। তো প্ৰথমটো কি হৈছে কুৱেশ্যন দিয়া আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? কাৰ্ল মাৰ্কছ, চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, উমেশ চন্দ্ৰ বেনাৰ্জী। কি হ'ব ৰাইট এনচাৰ? ৰাইট এনচাৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী কি আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি আছিল। এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো কেতিয়া প্ৰতিষ্ঠা পাইছিল সেইখিনি আমাৰ জানিব লাগিব। 1885 কি হৈছিল? জন্ম লাভ কৰিছিল। আৰু অসমত এই দলটো কেতিয়া প্ৰতিষ্ঠা পাইছিল? 1921। তো এই দুটা বিষয় কি কৰিব লাগিব, আমাৰ জানি থ'ব লাগিব। এনেধৰণৰ কুৱেশ্যন কি হ'ব, আপোনালোকে যেতিয়া কুৱেশ্যনটো পাব এক্সাম হলত, আছাম পুলিচৰ যে ABB কাৰণে আমি এই ভিডিঅ'টো বনাই আছোঁ, তেওঁলোকে কি কৰিব পাৰে, ইয়াৰ ওপৰত উপকৃত হ'ব পাৰিব এই ভিডিঅ'সমূহ চাই পেলাই। নেক্সট আমি চাই লওঁ, ভাৰতৰ প্ৰথমটো ৰাখিছে আঞ্চলিক ৰাজনৈতিক দল কি হ'ব? AIADMK নে BDP, CPIM নে DMK? ৰাইট এনচাৰ কি হ'ব? DMK। ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম সুধিছিলে, কি হ'ব? DMK। তো অসমৰ আঞ্চলিক ৰাজনৈতিক দলকেইটাৰ নাম আপোনালোকে ভালদৰে কি হ'ব জানি থৈ যাব। নেক্সট, কোনে অনুসূচিত জাতিৰ লোকসকলৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষা ব্যৱস্থা সমৰ্থন কৰিছিল? ডক্টৰ BR আম্বেদকাৰ, এৰিষ্টটল, প্লেটো, ৰুছো। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? কি হ'ব? শুদ্ধ উত্তৰটো হ'ব BR আম্বেদকাৰ। BR আম্বেদকাৰ কি আছিল? তেখেত কি আছিল? জনামতে অনুসূচিত জাতিৰ কি আছিল? মানুহ আছিল। তেওঁ অনুসূচিত জাতি হোৱাৰ কাৰণে এইটো NCERT কিতাপত কি আছে? NCERT কিতাপত কি আছে? এখন টপিক আছে য'ত কি আছে, ভীমৰাও আম্বেদকাৰ সৰু থাকোঁতে কেনেধৰণৰ উৎপীড়ন বা কেনেধৰণৰ মেণ্টেলিটিৰ লগত কি যুঁজিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁ কি হৈছিল, অনুসূচিত জাতিৰ লোকৰ বাবে কি কৰিছিল, বিশেষ সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কি কৰিছিল, সমৰ্থন কৰিছিল। নেক্সট কুৱেশ্যনটো চাওক, ৰাজনীতি শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? কোনে কি কৰিছিল? ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল। এৰিষ্টটল, প্লেটো, আলেকজেণ্ডাৰ। ৰাইট আনচাৰ কি হ'ব? এৰিষ্টটল। নেক্সট কুৱেশ্যন, ফৰাচী বিপ্লৱৰ মূল ধ্বনি কি আছিল? স্বাধীনতা, সমতা, ভাতৃত্ব না প্ৰগতিশীল? ৰাইট আনচাৰ কি হ'ব? ভাতৃত্ব। ভাতৃত্ব কি আছিল? ফৰাচী বিপ্লৱৰ মূল ধ্বনি আছিল। নেক্সট, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলোৱাতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? কোন হ'ব? এইটো কি হৈছিল, যোনজন ব্যক্তি কি আছিল দেশভক্ত বুলি কোৱা হৈছে, সেই ব্যক্তিটোৰ সম্পৰ্কে কি আছিল, টেটকাম এক্সামত, যোৱা টেটকাম এক্সামত কি আহিছিলে, কুৱেশ্যন দিছিলে। যাৰ কাৰণে কি হয়, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কি হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব তৰুণৰাম ফুকন। এই তৰুণৰাম ফুকনক কি বুলি কোৱা হয়? দেশভক্ত বুলি কোৱা হয়। তৰুণ এই কথাটোৰ লগত কি হৈছে, মিল ৰাখি পেলাই আপোনালোকে মনত ৰাখিব পাৰে। নেক্সট কুৱেশ্যন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1900 কি হ'ব? 61, 1882, 1921, 1903। কোনটো হ'ব ৰাইট এনচাৰ? ৰাইট এনচাৰ হ'ব 1882। এইটো হ'ব ৰাইট এনচাৰ। এতিয়া কথাটো হৈছে, ভাৰতত কেতিয়া হৈছিল? এইটো অসমত সুধিছে, ভাৰতত হৈছিল। ভাৰতত
কি হ'ব 1853 হৈছিল। কি আছিল বম্বেৰ পৰা থানেলৈকে সেইখিনি চলিছিল। এইটো কি আছিল প্ৰথম ভাৰতত কি হৈছিল ৰেল চলাচল ব্যৱস্থা আৰম্ভ হৈছিল আৰু অসমত হৈছিল 1882। নেক্সট কুৱেশ্যন, দণ্ডুৱা দহ বুলি বিখ্যাত কোন আছিল? আৰু তেখেতৰ নামত কি আছে অসমত এখন কি আছে দলং আছে। তেওঁ কোন হয়? হৰদত্ত, বীৰদত্ত, কলীয়া ভোমোৰা, এজনো নহয়। তো আপোনালোকে কমেই পাইছে কি হ'ব কলীয়া ভোমোৰা। নেক্সট কুৱেশ্যন, কলীয়া ভোমোৰা দলং কিমান চনত সাজি উলিওৱা হয়? কোনে ইয়াৰ উদ্বোধনী কৰিছিলে সেইখিনিও কি কৰিব আপোনালোকে জানি থ'ব। 1987, 1982, 1961, 1972। কি হ'ব ইয়াৰ ৰাইট আনচাৰ হ'ব 1987। কি হ'ব 1987। নেক্সট কুৱেশ্যন, ভাগৱত একেবাৰে চমু সংস্কৰণ গ্ৰন্থখন কি বা কোনে কি কৰিছিল ইয়াক লিখিবলৈ কি কৰিছিল অনুৰোধ জনাইছিল, কাক জনাইছিল এইখিনি আপোনালোকে জানি থ'ব। কি হ'ব ভক্তি ৰত্নাকৰ, গুণমালা, অনাদি পাতন, কি হ'ব ভক্তি প্ৰদীপ। ৰাইট আনচাৰ কি হ'ব গুণমালা। শংকৰদেৱে ৰচিছিল আৰু কি আছিল কোচ ৰজাৰ অনুৰোধত কি কৰিছিল এইখিনি গুণমালা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, ভানুমতী উপন্যাসৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা হ'ব। এইটো বেজবৰুৱা না ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঁই বৰুৱা, দণ্ডিনাথ কলিতা। ৰাইট আনচাৰ কি হ'ব পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম কি? বন ফৰিঙৰ ৰং, হে অৰণ্য হে মহানগৰ, ধৃতৰাষ্ট্ৰ পাপৰি। ৰাইট আনচাৰ কি হ'ব বন ফৰিঙৰ ৰং। বন ফৰিঙৰ ৰং কোনে ৰচনা কৰিছিল? ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। তো আজিলৈকে ইমানে আছিল। যদি এইটো ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। কাৰণ আমি এইটো চেনেলত আমি পৰ্যায়ক্ৰমে ডেইলি যিমান পাৰোঁ আমি কি কুৱেশ্যনবিলাক কি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি আনিবলৈ ট্ৰাই কৰি আছোঁ।